কিন্তু তাইৰ বিয়াখন যে আমি ঠিক কৰি পেলাম ঠিক কৰা বিয়া বহু সময় ভাঙি থাকে কাকতি মানে কি ভাঙি পেলাই বিয়াখন মিছা নকওঁ শইকীয়া এই বিয়াখনত মোৰ একেবাৰে সন্মতি নাছিল ভাঙিব পাৰিলেতো মই ভালেই পালোঁ হয় মই সেই 25,000 টকা ইনকাম কৰা ল'ৰা এটাৰ হাতত মোৰ ছোৱালীজনী গোটাওঁ কেনেকৈ ইমানো যদি আপুনি তেনেহ'লে সেই ল'ৰাটোলৈ আপোনাৰ ছোৱালীজনী বিয়া দিব বিচাৰিছে কিয় ছোৱালী ফেঁচাত শইকীয়া ছোৱালী ফেঁচাত ইঞ্জিনিয়াৰ পুতেকৰ বাহিৰতে বেলেগ ল'ৰা নামেই নুশুনে লাগিলে বিয়া নোহোৱাকৈ থাকি যাব উপায় নাই তাইৰ অকৰামীৰ ওচৰত মই চাৰেণ্ডাৰ কৰিবলৈ বাধ্য হ'লোঁ আপোনাৰ সেই ইঞ্জিনিয়াৰ চাহাবে কি ক'ম তেওঁৰ সেই একে অৱস্থা মোৰ দৰে চাৰেণ্ডাৰ তথাপিও মোৰ ছোৱালীজনী ৰূপে গুণে চাৰিওফালৰ পৰা ভালটো গতিকে তাইক বোৱাৰী কৰি নিবলৈ ছাৰৰ বৰ বিশেষ এটা আপত্তি নাই কিন্তু আপোনাৰ আপত্তি আছে ঘোৰ আপত্তি আছে কিন্তু মই নিৰূপায় বেলেগ ল'ৰাৰ নামেই নুশুনে মাজতে মোৰ ল'ৰাৰ নাম শুনাব লাগিব তই আপুনি নাই সেইবোৰ কৰিব নোৱাৰোঁ মই এতিয়াতো একেবাৰেই নোৱাৰোঁ বিয়াৰ দিন বাৰ ঠিক হৈছে বজাৰ সমাৰ আৰম্ভ হৈছে এবছৰ বন্ধ হৈ যাব কেৱল এটা ঘোষণা ঘোষণাটো এই যে আপোনাৰ ছোৱালী কইনা হ'ব কেৱল দৰাটোহে সলনি হ'ব আৰু সেই দৰাটো হ'ব এই কুলেন শইকীয়াৰ একমাত্ৰ পুত্ৰ সেইবোৰ কৰিব নোৱাৰোঁ মই ছোৱালীয়ে চুইচাইড কৰি পেলাব ইঞ্জিনিয়াৰ ছাৰে মোক খুব বেয়া পাব মোৰ লগত থকা সকলো লেনদেনে বন্ধ কৰি দিব কোনো জাগা নোহোৱা হৈ যাব মই সেইবোৰ কৰিব নোৱাৰোঁ হৈ যাব এখন চাওক কাকতি ইয়াত এপতকৈ লিখা আছে আপোনালোকে ক'ত কি পাব যদিহে আপোনাৰ ছোৱালীজনী এইখন ঘৰলৈ বোৱাৰী হৈ আহে দুটাকৈ ফ্লেট এটা ভাড়া ঘৰ এডোখৰ মাটি সেইখন বহুত দীঘলীয়া কাকতি ঘৰলৈ গৈ ভালকৈ পঢ়ি চাব মানি ল'লেও মোৰ ল'ৰাটো অলপ অধৈৰ্য কিন্তু মোৰ বিশ্বাস আছে আপোনাৰ ছোৱালী সান্নিধ্য পালে সি বহুতখিনি সংশোধন হ'ব আৰু সংশোধন নহ'লেই জানিবা গিৰিয়েকৰ মৰম নাপালেই জানিবা মোৰ এই বিশাল প্ৰপাৰ্টি মালিকৰিটো হ'ব পাৰিব এই ধন সম্পত্তিহে আচল প্ৰেম ভাল পোৱা এইবোৰ জাষ্ট টাইম পাছ সেইটো অৱশ্যে হয় কিন্তু মই মোৰ ছোৱালীক মনাম কেনে তাই আপোনাক মানে নে নামানে মোৰ বহু কথাই বেয়া পাই তাই কিন্তু সমানে ভালে পাই তাই পদে খেয়াল ৰাখে মোক মই ঢুকৰ পিছত তাইক মই কুকুৰ মদত ৰাখি ডাঙৰ দীঘল কৰিছোঁ তেনেহ'লে কোনো চিন্তা নাই মই আপোনাক বুদ্ধি শিকাই দিম আৰু আপুনি সেই বুদ্ধিমতে কাম কৰি গ'লেই হ'ল ৰাতিপুৱাৰ পৰা বছৰ দেখা নাই ফোন কৰি আছোঁ ফোন ধৰা নাই কিন্তু মোকো একো কৈ থৈ যোৱা নাই ক'ত বা কি কৰি আছে পাগলে আজিকালি গুলিবোৰ বৰ ছয়তান সিহঁতো আগতে গম পাই যায় কেতিয়া ফুটিব লাগে আৰু কেতিয়া ফুটিব নালাগে মই আপোনাক যেনেদৰে কৈ গৈছোঁ তেনেদৰে কামবোৰ কৰি যাওক কাকতি সবাইকৈ আহি আপোনালোকক নিজে আদৰি ল'ব বিচাৰিছে কিছুমান আৱেগিক সিদ্ধান্ত লৈ এই সৌভাগ্যখিনিক দুৰ্ভাগ্যলৈ পৰিৱৰ্তন নকৰিব পিছত অস্থায়ী মৰিব লাগিব আপুনি আৰু আপোনাৰ সেই ইঞ্জিনিয়াৰ ছাৰেও ছাৰে আপোনাক কি কাম কৰি যাবলৈ কৈছে বৰ ডাঙৰ সমস্যাত পৰিছোঁহে তোমাৰ ছাৰে ইমান লগা অফাৰ কিছুমান দিছে নহয় এইবোৰ এৰি যাবলৈ মন যোৱা নাই এইফালে ছাৰে দিয়া কথামতে কামবোৰ কৰিবলৈ সাহস পোৱা নাই নিজৰ ছোৱালীজনীৰ লগত এইবোৰ আপুনিতো ভালকৈ জানে আমাৰ বছৰ স্বভাৱ জানো দুবাৰমান আমাৰ অফিচলৈ গৈছিল নহয় কিন্তু তোমাৰ ছাৰে কৈছে বিয়াৰ পিছত বোলে সি সম্পূৰ্ণ সলনি হৈছে এনে বহু উদণ্ড মানুহ দেখিছোঁ যে বিয়াৰ পিছত একবাৰে নেগুৰ পেলাই আৰু যদি বছ একেই থাকে যৌৱনৰ গৰম তেজ বিয়াৰ পিছত ঠাণ্ডা হয় আটাইতকৈ ডাঙৰ কথা মোৰ ছোৱালী কোটি টকাৰ মালিকনী হ'ব ছোৱালী মালিকনী হ'ব যেতিয়া তাৰ পৰা 2-1খন বঁটা ঘূৰি আহি আমাৰ জেপতো সোমাব দিয়াচোন টকা পইচা থাকিলে সুখ আনন্দ চব আহি যায় বুজিছা এইখন ঘৰলৈ বিয়া হৈ আহি মাজনী যেতিয়া নতুন পাণ্ডুলৰ ওপৰত শুব পাৰিব মাজনী আগৰ কথাবোৰ চব পাহৰি যাব চাই থাকা পিছে মই সেই ছাৰে দিয়া বুদ্ধিমতে কামবোৰ কৰিব পাৰোঁ নে নোৱাৰোঁ কৰাটো মই কৰিমেই যদি সফল হওঁ ভাবিম যে মোৰ ছোৱালীজনীৰ কপালখন কপাল নহয় চোতাল আৰু যদি কেনেবাকৈ ফেল মাৰোঁ তেন্তে ভাবিম
তাইৰ কপালখন কপাল নহয় কৃপাল কোন মুহূৰ্তত ওপৰৰ পৰা তললৈ খহি পৰে তাৰ একো ঠিকনা নাই বৰ গুৰুতৰ সিদ্ধান্ত ল'বলৈ গৈ আছে আপুনি বহুত বেছি গৰীব মানুহ আমি গোলাম মানুহ টকাৰ কাৰণে গোলামী কৰোঁ কিন্তু টকাৰ কাৰণে দালালি কৰিব নাযাওঁ তাকো নিজৰ ছোৱালীজনীৰ জীৱনটোক লৈ মানুহ নহয় আপোনালোক দানৱ হয় দানৱ সোচাইটি দেখোন চিনি পেলাই থৈ আহিলো আৰু আপোনাৰ বন্ধুবৰ্গবোৰ পুনত পাতিম আহিলে আহিব নাহিলে নাই মইনাৰ বিয়াখনক লৈ দেখিছো আপোনাৰ অলপো উৎসাহ নাই এই বেলেগকে আৰু কি উৎসাহ দিব লাগে চব কাম দেখোন কৰিয়ে আছে কি জোৰা জোৰা কাপোৰ পিন্ধি আছ হা কাপোৰ দিম বুলি কৈছে কাপোৰ কিনিব মই কিন্তু হেঁপাহ বিয়াখনৰ পিছত দুখন বিয়া পাতিব লাগিব তাই বিয়াত যদি মই সমস্ত টকা খৰচ কৰি পেলাই দুখন টকা খৰচ কৰিম আৰু টকাই মোক এটা পূজা কৰি দিওঁ সহায় কৰিব নোৱাৰিব বিয়া এনে এটা শুভ সময়টো আপুনি আকৌ কি সংগ্ৰাম কৰি আছে মইনাই শুনিলে কিমান কষ্ট পাব সিটো ভাবি আছে আপুনি তাৰ বিয়াখন খুব আনন্দ মনে পাতিব ওলাইছে কিন্তু সিটো নাজানে আপোনাৰ মনটো কিমান অশান্তিত আছে আচলতে দেউতাই দাদাৰ কাৰণে যে চিফ ইঞ্জিনিয়াৰ জীয়েকক আনিব নোৱাৰিলে মাটি ফ্লেট সেইবোৰ নেপালে যে সেইকাৰণে ভিতৰে ভিতৰে খং উঠি আছে দেউতাৰ মই নাচিব লাগিছিল নাচিব লাগিছিল লক্ষ্মীক মই ঘূৰাই পঠিয়াবলগীয়া হৈছে চব মইনাৰ কাৰণে বুজিছা অফিচত তাকেই কৈছো কিয়ে কৈছে আপুনি ইমান মূৰ্খামি কৰিলে এই চিফ ইঞ্জিনিয়াৰ জীয়েকক কৰি সেই কেৰাণীটোৰ জীয়েকক মাৰি পেলাম তো যদি তোৰ জীয়েৰৰ বিয়া তেলৰ লগত পাতাও হয় আমি আৰু জোৱান নহ'লে জম হ'ম নহ'লে তাইকে পাৰ্চেল কৰি পঠিয়াই দিম জমত নগৰলৈ আরে বারে বিয়া ক্যান্সেল কর আর এনেকুৱা এটা ননচেন্স হৈ কম নহয় চলো যাৰ আগত চেন্সলেছ হোৱাৰো চান্স নাপাবি জনাই থলো মোৰ গৰিয়াও কিন্তু জানে তাৰ বুকুত কেতিয়া সোমাব লাগে গুণ্ডা হয় গুণ্ডা 4-5 মাৰ্ডাৰ কৰিছে এইটোৱে প্ৰথমতে আমাৰ ঘৰলৈ গৈছিল মাজনীৰ সন্মুখতে মোৰ মূৰত পিষ্টল থৈছিল মই দৌৰি দৌৰি আহি এইখিনি পালো পিছে পিছে খেদি আহি এইখিনি পালো মোৰ ছোৱালীৰ প্ৰেমত পৰিছে মাজনীক যদি ইয়াৰ লগত বিয়া নিদিওঁ তেতিয়াহ'লে ই আমাৰ আটাইকে মাৰি পেলাব প্ৰথমতে বোলে মাৰিব মোক আমি থানালৈ যাম বলে খবৰ দিম থানালৈ গৈ কি লাভ হ'ব ছাৰ বাপেকৰ টকা আছে দুদিন পিছতে ওলাই আহিব আৰু ওলাই অহাৰ পিছত ই আমাৰ কাকোৱে ৰেহাই ৰবা মইনা তুমি একো নকবা এইবোৰ কথা গম পালে মইনাই কি গুণ্ডাটোৰ লগত কাজিয়া কৰিব আৰু গুণ্ডাটো যদি মইনা কিবা কৰি পেলাই সেইকাৰণে কৈছো মনে মনে থকা মইনা শেষ কৰি দিবা মাজনে কিন্তু নিজ চকুৰে দেখি গৈছে এই গুণ্ডাটোৰ উৎপাদন মোৰ মূৰত পিষ্টল থোক দেখিছে কিন্তু কি কাকতি মাজনীয়ে অলপ ভয় নাখালে অলপ চিঞৰ গঠন নকৰিলে যেন গুণ্ডাটোক তাই আগৰ পৰা চিনিকে পায় আগৰ পৰা চিনি পাওঁ ইয়াৰ আগেও কিন্তু কামনি কৰিছিল দেউতাৰ মূৰত আজি সি যেনেকৈ সেই পিষ্টলটো থৈছিল মইতো দেউতাক মাৰি পেলাব বুলি ভাবিছিলোঁ দাদা সি বাৰু সঁচাকৈ দেউতাক মাৰি পেলাব নেকি মইনো কেনেকৈ জানিব সি মাৰিয়ে পেলাই নে বচাই ৰাখে যিহে 2 নম্বৰী মানুহ ইমান সহজতে মৰণ আহিব বাজে কথা নকবি দাদা মোৰ ভয় লাগিছে সেইটোতে দেউতাক কিব পাহাৰত কিয় দেউতা সি মোক চকুত কাপোৰ বান্ধি পাহাৰীয়া ঠাইলৈ লৈ গৈছে মোৰ মুখতে পিষ্টল ভৰাই তুমি মোক মাতি দিব লাগে কি কৰি হয় মই গুচি গলোহেঁতেন পাহাৰীয়া ঠাইবোৰ চাই মই বৰ ভাল পাওঁ দেউতা মূৰ্খ মই গুলি খাই মৰিবলৈ ওলাইছিলো আৰু তই পাহাৰীয়া ঠাইত চোৱা ধান্দা কৰ নহয় আজি মৰি গলো হয় গুলি খাই পৰি থাকিলো সেই পাহাৰৰ তলত মই তাক হাতে ধৰি কথা দিলো কাৰণে কি কথা দিলা মই ভয়তে কথা দি দিলো
নিজে বাচিবৰ কাৰণে কথা দি দিলোঁ তোক নুসুধাকৈ কথা দিলোঁ কি কথা দিলা নোকোৱাকৈ দেউতা মই কৈছোঁ তাক সেই দিনটো ঠিক কৰক তাৰ লগতে বিয়া দিম তোক মই মোৰ উপায় নাছিল মাজনী নিৰুপায় হৈ মই তাক কথা দিব লগা হ'ল নহ'লে দেখি মোক মাৰি পেলালে হয় মোক মাৰি উঠি মোক মাৰিলে হয় জ্বলাই দিলে হয় এই ঘৰ দুৱাৰ ইমানেই পগলা হৈছে মোৰ নামত অনুভৱক মই এৰিব নোৱাৰো দেউতা এৰিব লাগিব তই তেতিয়াহ'লে মোক মৰিবলৈ দে তাৰ গুলি খাই মৰাতকৈ তই মই দেখিছোঁ মাৰি পেলাম এখন পতাৰ সপোন যদি সাকাৰ নহয় তেতিয়াহ'লে সি কি কৰি পেলাই একো ঠিকনা নাই মইতো হাতযোৰ কৰিছোঁ মাজনী মইতো ভৰিত ধৰিছোঁ মাজনী দেউতা তুমি মোৰ কি কৰিছা মই তোক জীয়াই ৰাখিব খোজোঁ মাজনী আৰু ময়ো জীয়াই থকাটো যদি তই বিচাৰ তেতিয়াহ'লে মই কোৱাৰ দৰে তই কামবোৰ কৰ আৰু যদি তই আকুৰ কোচ হৈ থাক তেতিয়াহ'লে ভাবি যে তই তোৰ অনুভৱৰ অকাল মৃত্যু মাতি আহিছ কোনটাতে কৈছে মোক অনুভৱক মাৰি তাৰ টেক প্ৰতিখনি তোৰ সন্মুখত পেলাই দিব তাৰ পিছতে বোলে মাৰিব তোক নাই অনুভৱৰ একো হ'ব নোৱাৰে 3-4টাকৈ মাৰ্ডাৰ কৰা মানুহৰ কাৰণে আৰু 3টা মাৰ্ডাৰ কৰা তেনেই সৰু কথা আমাৰ আটাইৰে জীৱন চক্ৰ এতিয়া তোৰ সিদ্ধান্ত মতে চলিব মাজনী নহ'লে জীৱন চক্ৰৰ শেষ ঠিকনা হ'বগৈ মৃত্যু নাই মই তেনেকুৱা সিদ্ধান্ত ল'লে অনুভৱ পাগল হৈ যাব পাগলৰ দৰে ভাল পাইছিল পাগল নোহোৱাকৈ থাকিব সি যদিহে মই কোৱা মতে তাই কামবোৰ কৰোঁ এতিয়া আমাৰ আটাইৰে জীয়াই থকাৰ এটাই মন্ত্ৰ মিছা এইবোৰ কথা যিমানেই চেষ্টা নকৰা কিয় এই বিশ্বাস কেতিয়াও নষ্ট নহয় আমি চেষ্টা কৰিলোঁ মানে তোমালোকে আগৰ পৰাই আমাৰ এই সম্বন্ধৰ বিৰোধিতা কৰি আহিছা এতিয়া বিয়াৰ আয়োজন আৰম্ভ হোৱাৰ লগে লগে এটা নতুন চাল খেলিবলৈ লৈছা নহয় হ'ব মই চব বুজি গৈছোঁ সেই উদন্ত গুণ্ডাটো আচলতে আমাৰ ঘৰলৈ আহিছে পিষ্টল দেখুৱাই সকলোকে ভয় দেখুৱাইছিল নহয় কি তাক টানি আনি যেতিয়া তোমালোকৰ ভৰিৰ আগত পেলাই তেতিয়া গম পাই যাবা কি সঁচা আৰু কি মিছা মোক কি কৰে কৰিব বা সি কিবা কৰাৰ আগত মই তাৰ কি অৱস্থা কৰোঁ চাই আমি আহিবলৈ বাধ্য হ'লো আচলতে ইমান দিনে কথাবোৰ ক'বলৈ মাজনীয়ে সংকোচ কৰি আছিল আজি কিন্তু কৈ দিছে ইয়াকে কৈছে যে তাই তোমাৰ লগত বিয়া হ'ব নোৱাৰে কিয়নো তাই মনে মনে সেই গৌৰৱ বোলাজনকে ভাল পায় বিয়া তাই গৌৰৱৰ লগতেই হ'ব মিছা কথা তাক ক'বই নোৱাৰে গৌৰৱ বহু টকা বহু সম্পত্তিৰ মালিক একেলগে উদন্ত যদিও বিয়াৰ পিছত তাই একান্তানি ঠিক কৰি পেলাব আচলতে তোমাৰ পৰা তাইৰ মন কেতিয়াবাই উঠি গৈছে কিন্তু তুমি যেনেকৈহে তাইৰ পিছত লাগি আছা তাই মনৰ কথাবোৰ কম বুলি ইমান দিনে ক'ব পৰা নাছিল বাছে কথা নবকিব শিক্ষা ইমান লুটি বাগত মৰা ছোৱালী নহয় টকা পইচাৰ পিছত সুখী হ'বলৈ সকলোৱে বিচাৰি অনুভৱ তাৰ তুমি তাক বেয়া পালে নহ'ব নহয় মনে মনে থাকক এইবোৰ আচলতে আপোনাৰ কথা শিক্ষাৰ কথা নহয় আৰে হ'বই নোৱাৰে শিক্ষা কি কৈ আছে দেউতাৰে এইবোৰ কি কৈ আছে আৰে নোকোৱাকৈ মুখখন বন্ধ ৰাখিবলৈ ইমান বাছে কথা শুনাৰ ধৈৰ্য মোৰ নাই কোৱাই বোলা পিছত কোৱা আৰে মনে মনে আছা কিয় নোকোৱা কিয় দেউতাই মিছা কোৱা নাই মোৰ মনৰ কথাখিনিকে দেউতাই কৈছে মোৰ বিয়া গৌৰৱৰ লগতে হ'ব তুমি বেলেগ ছোৱালী চাই লোৱা মনে মনে থাকা কথা ক'বলৈ তোমাৰ অকণকো বেয়া নালাগে আৰে অলপ মনত নপৰিল আমাৰ ভাল পোৱাৰ কথা আৰে অলপ মনত নপৰিল কেনেকৈ সামান্য দুখ লাগিলে তুমি মোৰ বুকুত পৰি কান্দিছিলা আৰে অলপ মনত নপৰিল সেই দিনবোৰলৈ য'ত আমি হাতে হাত ধৰি শপত খাইছিলোঁ নিকা শপত খাইছিলোঁ কেতিয়াও ইজনে আনজনে আজি মোৰ সপোনবোৰ ভাঙি কিয় চুৰমাৰ কৰি পেলালা নিকা কিয় মোৰ আশাবোৰ জ্বলাই চাই কৰি পেলালা তুমি কোৱা চিকা কোৱা চৰি
এটা মাত্ৰ শব্দ চৰি 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 মানে সেই চব কটল ভাল পোৱা বিশ্বাস সকলো শেষ হৈ গ'ল এটা শব্দৰে চৰি নোৱাৰো পিতা নোৱাৰো মই তোমাৰ দৰে স্বাৰ্থপৰ হ'বলৈ আৰু নোৱাৰো তোমাৰ দৰে ধান্দাবাজ হ'বলৈ পাৰিম পিছতে শেষ কৰি দিব চাই থাকা আৰে ইমান বেছিকৈ শেষ কৰিম যে মোক দেখি তুমি তোমাৰো তাই শব্দ ক'ব লাগিব চৰি চৰি একো নহয় একো নহয় আজি কান্দিছে কাইলৈ নিজৰ কইনা নিজে বিচাৰি উলিয়াব এই আজিকালি ল'ৰা ছোৱালীবোৰৰ প্ৰেম কাহিনীবোৰ হিন্দী চিনেমাৰ নিচিনাহে 3 ঘণ্টা চলিব চিনেমা হলৰ কান্তি বাজিব লাভো শেষ ষ্টৰিও শেষ ঠিক টাইমমতে কাম কৰা হৈ গ'ল ছাৰ বিয়াৰ চিনেমাৰ চকুৱাহে হৈছিল বিলত হোৱা নাছিল গতিকে এতিয়া আৰু কোনো টেনশ্যন নাই ময়ো গৈ মোৰ ছোৱালীজনী বিয়াখন ধুমধামেৰে পাতোগৈ আৰু ছাৰ আপুনি আজিয়ে গৈ চিফ ইঞ্জিনিয়াৰৰ লগত কথাটো পাতক ছাৰ আপুনি আহিব ক'লে বুজালে মাটি আৰু ফ্লেটৰ লগত ময়ো হাঁ কৰি দিম কিন্তু কামটো জানো আমি ভাল কৰিম ছাৰ গুৱাহাটীত এটা ফ্লেট এডোখৰ মাটি তাৰ লাইফ বনি গ'ল বুলি ধৰক কোটি কোটি টকাৰ প্ৰপাৰ্টিৰ মালিক হ'ব আপোনাৰ কিন্তু কিয়জনী কওঁতে মোৰ বৰ ভয় লাগিছে হে ছাৰ এদিন যদি আমিও আমাৰ ল'ৰা ছোৱালীৰ ওচৰত তল মূৰ কৰি ক'বলগীয়া হয় চৰি চব কথা তাৰে একো কষ্ট হোৱা নাই ময়ো এটা সুখ বিচাৰিছো নতুন ঠিকনা বিচাৰি ভাবিছিলো এই ভেজাল কেৱল মৰমখিনি ভেজাল নোহোৱা আছে এতিয়াহে এই মৰমো ভেজাল হ'ল আরে ফুল তোরে ফুল বন্ধু গেছি তাহাকে ভেজা না তার খঙাল হওয়ার বাদে মাতাল হওয়ার বাদে অন্য রাস্তা নাই এই দুনিয়ায় সরি বলে করব সরি কেবল সরি
চা মদন চা মোৰ ল'ৰাৰ বিয়াৰ এলবাম ল'ৰাৰ সাজত মইনা একদম ভদ্ৰ ল'ৰা যেন দেখা গৈছে ধৈৰ্য লোৱা ল'ৰা বুজিছ পুৰোহিত শান্তিত মনটো কেতিয়াও ভালকৈ গাবলৈ নিদিলে তথাপি আজি মোৰ মনটো ভাল লাগিছে মোৰ আশাটো যে পূৰণ হ'ল ল'ৰাটো বিয়াখন যে মই পাতি দিব পাৰিলোঁ চাবি মদন ঘৈণীয়েকৰ মৰমেৰে তাক বহুতখিনি শান্ত কৰি পেলাব ঠাণ্ডা হৈ যাব কি সজাগতি পাগল নহয়কে মৰে নেক্সট এক্সিডেণ্ট হয় এইবাৰে চাবি ল উলিয়া গাড়ী উলিয়া এই মইনা তই বোৱাৰীক লৈ পেলাই ক'বলৈ যাওঁ নেকি বোৱাৰী অঁ মই বোৱাৰীক দেখাত বহুৱাই লৈ মই দুনিয়াখনত কি মান ইজ্জত খেলে ফুৰিম আৰু মই নীলাজ পাইছা তুমি মোক আৰে ইয়াৰ নীলাজ হ'বলৈকে কি কথাটো আছে ইয়াৰ পিছত পতি পত্নী একেলগে থাকে একেলগে ফুৰিবলৈ যায় তাই মোৰ পত্নীও নহয় ধৈনীও নহয় স্ত্ৰীও নহয় নহয়তো নহয় তাই চালা মোৰ ভৰিৰ তলৰ জোতা পাতো নহয় তেনেহ'লে তাইক তই বিয়া পাতিবলৈ এনেকৈ উন্মত্ত হৈ পৰিছিলি কিয় হাতৰ জোৰ দেখুৱাবলৈ এদিন তাই মোৰ গালত হাতৰ জোৰ দেখুৱাইছিল নহয় এতিয়া চালা প্ৰতিটো দিন প্ৰতিটো ৰাতি তাইৰ গালত মই হাতৰ জোৰ দেখুৱাওঁ দেখা নাই তোমাৰ বুদ্ধি কৰি কেনেকৈ মই তাইৰ বাপেকৰ মূৰত পিষ্টল থলোঁ আৰু লগালগ প্ৰেম পাতি চাৰখাৰ হৈ গ'ল আৰু এতিয়া মোৰ হাতৰ চৰ বুকু খাই খাই লেবেদান হৈ যাব লাগিব তাই তই বোৱাৰীৰ পদ হাত তুলিব নোৱাৰো আৰে 10 টকা বিয়া পাতিছোঁ তাইক মই আৰে ঘাইনি হৈ যায় মোৰ তাৰ মই হাতেই তোলো বা ভৰিয়েই তোলো তুমি ক'বলৈ কোন হয় বে গৌৰৱ আপোনাক ব্ৰেকফাষ্ট দিছোঁ যাওঁ ৰ'বা মই মানে এনেই ইয়াৰ লগত অলপ কথা পাতি আছিলোঁ জানাই নহয় তেজ গৌৰৱ ল'ৰা তুমি অলপ ইয়াৰ যত্ন ল'বা মোৰ বিশ্বাস আছে তোমাৰ মৰম পালেই বহুতখিনি ঠাণ্ডা হ'ব আৰু এটা কথা এজনে আহি পেলাই তোমালোকৰ বিয়াৰ ফটো এলবামটো দি থৈ গৈছে ইয়াতে থৈছোঁ চাই ল'বা দেই এইটো তাৰমানে আমাৰ বিয়াৰ এলবাম কতবোৰ চাইতো লগা নাই এইখন সঁচা সঁচি বিয়া নাছিল বিয়াৰ নামত এখন নাটক কালি আজি মোক কি বুলি কৈছিলি মোৰ লগত বিয়াত বহিলেও তই মোক মনেদি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰ কাৰণ মই তোক জোৰ কৰি বিয়া পাতিছোঁ ভয় দেখুৱাই বিয়া পাতিছোঁ ঠিক কৰিছ তই মই তোক জোৰ কৰি বিয়া পাতিছোঁ মই তোক ভয় দেখুৱাই বিয়া পাতিছোঁ আৰু এতিয়া মই গাৰ বল দেখুৱাই তোৰ লগত সংসাৰ কৰিম আৰে তই ভিডিঅ'টো বুজিব লাগিব এটা সৰল জবাব কিমান বেছি ভয়ানক হ'ব পাৰে আপুনি মোক মাৰি নেপেলাইছো নাই মই তেনে কৰিব নোৱাৰোঁ মই তোক মাৰি পেলাবও নোৱাৰোঁ আৰু মই তোক মৰিবলৈ দিব নোৱাৰোঁ এই যে বক্সাৰবোৰে এটা পেক কোনোবাই লৈ তামান প্ৰেক্টিচ কৰি থাকে প্ৰেক্টিচ দেখিছা নহয় মোৰ কাৰণে সেই পাঞ্চিং বেগটো হৈ চলি থাকিব লাগিব আৰু সদায় ৰাতি তোৰ ওপৰত মোৰ প্ৰেক্টিচ চলিব প্ৰেক্টিচ আৰু শৰীৰৰ বিষত তই কেঁকাব লাগিব তই চিঞৰিব লাগিব কিমান বেছি চান্স নিদিওঁ আপোনাক মই নিজকে মাৰি পেলাম চাই মাৰি পেলাবি কেনেকৈ মাৰিবি কনা কেনেকৈ মাৰিবি বিখাই মাৰিবি আৰে কনা কেনেকৈ মাৰিবি কনা নে ওলমি দিবি ফেনত নে তই তোৰ গাত জুই লগাই দিবি জুই এনেকৈ চলিছ তই
আন্দোলবিতার জ্বলাই ফেলা। আরে মাৰালিকে মন মাৰি থাকিলে নহ'ব নহয়। ল'ৰাটোৱে দিনে ৰাতিয়ে সেই সোপা মিলি থকা হৈছে। ভাল হ'ব তোৰ বিয়াৰ পিছত চাবি চব ঠিক হৈ যাব। এনেও এই ছোৱালীজনীয়ে বৰ বেয়াকৈ আঘাত দিছে বলতো। এনেকুৱা ছোৱালীয়ে আঘাত দিলে ল'ৰাবোৰৰ মগজুৱে কাম নকৰা হয়। বিয়াৰ পিছত দেখি চব ঠিক হৈ গৈছে। দাদা আজিকালি কামলৈও নোযোৱা হৈছে। আৰে কিয় কামলৈ যাব লাগে কি হা? শহুৰকৰ ঘৰৰ পৰা যিমান সোপাই প্ৰপাৰ্টি পাব নহয়, তাৰ 14 পুৰুষে বহি খাব পাৰিব। 4-5 লাখ টকা কি ঘৰ ভৰাই পাব মাহে? কি হৈছে তোৰ হা? একো হোৱা নাই। ডিঙিলৈকে গিলি ৰাস্তাত মাৰপিট কৰি পৰি আছে। মিছামিছি লগবত ভৰাই নথলো। এনেও এইবোৰ ল'ৰাৰ ক্ষেত্ৰত আমি পুলিচ হৈ লাভ নাই। আচল পুলিচটো মাক বাপেকবোৰহে হ'ব লাগে। গতিকে চম্ভালক পুতেৰক। আৰে চা কাকতিৰ জীয়েকে বিয়া বাৰু পাতি এখন সুখৰ সংসাৰ কৰিছে আৰু তই নিজকে ধ্বংস কৰি গৈ আছ নহয়। নহ'ব মানে নহ'ব। ময়ো তোৰ বিয়া পাতিম। মালদাৰ মানুহৰ মালদাৰ জীয়েকৰ লগত কোটিপতি হৈ যাবি তই। কোটিপতি। খুব ভাল হ'ব দেউতা, খুব ভাল হ'ব। এতিয়া যদি 100 টকাৰ মদ খাব পাৰিছো, তেতিয়া কোটি টকাৰ মদ খাব পাৰে। আৰু বেছি মাতা হ'ব পাৰি, আৰু বেছি উদণ্ড হ'ব পাৰে, আৰু বেছি অধপতনে যাব পাৰি। এইবোৰ একো কৰিব নোৱাৰ তই। বিয়াৰ পিছত চব এৰিব লাগিব এইবোৰ। কেনেকৈ এৰিম দেউতা, কেনেকৈ এৰিম? এই অন্তৰখনে কান্দি থাকে। কম নেকি কান্দিবলৈ এৰি পেলাই? আৰে লগ বন্ধুবোৰে মোলৈ চাই কান্দি থাকে। কম নেকি সিহঁতক আহিবলৈ এৰি পেলাই? আৰে কমে বা কিয়? এই হাঁহি এই চকু পানী আজিৰ সময়ত মানুহৰ আটাইতকৈ সঁচা সংগী। চবে এৰি থৈ যাব পাৰে। এই চকু পানীয়ে গৈ কেতিয়াবা বন্ধ হয়, কেতিয়াবা কিন্তু মৰালৈকে পৰমপুৰৰ দৰে ই বিশ্বাসঘাত হ'ব নাজানে যে আৰে স্বাৰ্থপৰ ঠাণ্ডাবাজ হ'ব নাজানে। কোটিপতি বনাব নালাগে, নালাগে সেইবোৰ একো কৰিব। কেৱল হেঁপাহ পলোৱাই মাতাল হ'বলৈ দিয়ে, উদণ্ড হ'বলৈ দিয়ে, আৰু বদনামী হ'বলৈ দিয়ে। ইমান বেছি বদনামী হ'বলৈ দিয়ে যে মোলৈ চাই এই সমাজখনে কয় শিখাই এৰি ভাল কামেই কৰিব। মোৰ দৰে ল'ৰা এটাৰ লগত তাইৰ বিয়া হ'লে তাইৰ জীৱনটো বৰবাদ নল'ব। তাৰমানে সেই ছোৱালীজনী শুদ্ধ বুলি সাব্যস্ত কৰিবলৈ গৈ তই নিজকে এনেকৈ ধ্বংস কৰি পেলাবি নহয়। নহ'লে যে এই দুনিয়াৰ পৰা মৰমবোৰ
হেৰাইছে মোৰ দেউতা। কোনেও কাকো মৰম নকৰা হ'ব, কোনেও কাকো ভাল পাওঁ বুলি আমার মরাপুর খেলে করে নেতেরা নেতেরা হয়ে পড়ে গেছে। মোর ভগা কলি যায় দেশর